গুরু তুমি শিরোমণি আছিলা যে গুরু ডেকাগিৰি চৈধ্য শাস্ত্ৰ মুঠি তত্ত্ব উধাৰি বোৱালা ভকতিৰ নিজৰা ও গুৰু শংকৰ কৃষ্ণ শ্রীমন্ত শঙ্কর
শান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ। জয় গুরু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম, তুহাৰি চৰণৰ ৰেণু শতকোটি, বাৰেক কৰোঁ প্ৰণাম, বাৰেক কৰোঁ প্ৰণাম। হে মোৰ চিৰপূজ্য, আজি জনতানগৰ মহিলা সমিতিৰ উদ্যোগত আজি এই ভাগৱত ভ্ৰমণ আৰু ধৰ্মালোচনী সভা, আজি এই সভাৰ সঞ্চালক বাবুচা প্ৰমুখ্যে আজিৰ সভাত উপস্থিত থকা বিভিন্ন প্ৰান্তৰ পৰা অহা সমস্ত আৰু সাধু আই মাতৃসকল, আজিৰ এই অভাজন আপোনালোকে মৰিগাঁৱৰ পৰা মন্থন কৰি আনিছে। এই কণমানি শিশু অভাজনক আপোনালোকৰ আগত থিয় হওঁতে মোৰ ভয়হে লাগিছে। কেনেদৰে ঈশ্বৰৰ কথা কম, কি কম, এনেদৰে লাগিছে। আৰু এই অভাজনে আপোনালোকৰ আগত ঈশ্বৰৰ কথা ক'বলৈ উঠাটো টিপচি হৈ আকাশত উৰিব বিচৰাৰ দৰে হৈছে। যাহক শাবকে কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰৈ পাখা অনুৰূপে। গৰুণ্ড ডাঙৰ পাখা আকাশত উৰে, আৰু টিপচি সৰু পাখা মলয়াত উৰে। পক্ষীয়ে যেনেকৈ পাখাৰ অনুসাৰত আকাশত উৰে, ঠিক তেনেকৈ মোৰ মতি অনুসাৰে ঈশ্বৰৰ কথা একাষাৰ ক'বলৈ উঠিছো। ভুল হ'লে আপোনালোকৰ দাসৰ দাস বুলি ক্ষমা কৰিব। কৃষ্ণ। জৰা জৰা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, অৰ্ধস্থানম ধৰ্মস্য তদাত্মনম সৃজম্যহম, পৰিত্ৰাণায় সাধনাং বিনাশায় স্বদুষ্কৃতম, ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। পৃথিৱীত যেতিয়া পাপৰ পৰাভৱ হয়, ধৰ্মৰ ওপৰত গ্লানি আহে, সাধু সন্তৰ ওপৰত দুষ্ট অত্যাচাৰ হয়, তেনে দুষ্ট দণ্ডিক সন্তক পালন কৰি ধৰ্ম সংস্থাপন দিবৰ কাৰণে কৃষ্ণই বৈকুণ্ঠৰ পৰা নামি আহি পৃথিৱীত অৱতাৰ হয়। দাপৰ যুগত বসুদেৱ দৈৱকীৰ ঘৰত জন্ম লৈ যিখিনি লীলা কৰিলে, অকাসুৰ, ধেনুকাসুৰ, কংস, পুতনা মহা ৰজাসকলক বধ কৰি কৃষ্ণই বৈকুণ্ঠলৈ যাবলৈ ওলোৱা দেখি কৃষ্ণ অনুৰক্ত ভকত উদ্ধৱদেৱে জানিলে, আৰু অকলশৰে লগ ধৰি কৃষ্ণদেৱক প্ৰশ্ন কৰিলে, তদ বিয়োগেন তে ভক্তা কথং স্থাসন্তি ভূতলে, নিগুণ উপাসনে কষ্টমত কিঞ্চি বিচাৰয়। আপোনাৰ অবিহনে আপোনাৰ ভক্তসকলে পৃথিৱীত কেনেকৈ কাল যাপন কৰিব? নিৰ্গুণ উপাসনা অতি কষ্টকৰ বিচাৰ কৰি এটা সিদ্ধান্ত দিয়ক। ইটো ধবব্ৰসং প্ৰভাসে চিন্তয় ধৰিম, ভক্তাৱলম্বনা ঠায় কিং নিবেদ্ধেয় মৈতিছ। উদ্ধৱৰ এই বাণী শুনি ভগৱন্ত প্ৰভাস তীৰ্থত চিন্তা হ'ল। ভক্তসকলৰ অৱলম্বনৰ কাৰণে মই কি ব্যৱস্থা কৰিলে উচিত হ'ব, চিন্তা কৰি ভগৱন্তই সিদ্ধান্ত ল'লে। স্বকীয়ং জব্ধ দুখেদস্ত ভগৱতে দধাত, তিৰুদ্ধায় প্ৰবিষ্টিয়ং শ্ৰীমদ ভাগৱতানৱম। আৰু ভগৱন্তই তেওঁৰ সমস্ত শক্তি
ৰাখি ভাগৱতত থাপি ভাগৱত শাস্ত্ৰত অন্তত দিয়া ভাগৱত শাস্ত্ৰত তেওঁ বিলীন হ'ল। গতিকে ভাগৱতেই আমাৰ ঈশ্বৰ আৰু ভাগৱতেই আমাৰ গুৰু। অন্তিম সময়ত তেওঁ ঘোষণা কৰিলে তেওঁ বাংগৈ মূৰ্তি প্ৰত্যক্ষা বৰ্ষতে হৰে সেৱনাত শ্ৰৱণাত পাঠাত দশনাত পাপনাখিনি অৰ্থাৎ ভাগৱতৰ সেৱন শ্ৰৱণ পাঠ আনকি দৰ্শন কৰিলেও মনুষ্যৰ সমস্ত পাপ নষ্ট হয়। 18খন মহাপুৰাণৰ ভিতৰত 9খন পুৰাণৰহে কৃষ্ণৰ চৰিত্ৰৰ কথা পোৱা যায়। ভাগৱত শাস্ত্ৰতে চতুশ্লোক বিৰাজমান। ভাগৱতৰ চতুশ্লোকী নাম দি পৰম ব্ৰহ্মই প্ৰথম সৃষ্টি জীৱ ব্ৰহ্মাক দিয়ে। ভাগৱত শাস্ত্ৰৰ প্ৰথম শ্লোকটোতে স্বয়ং ভগৱন্তই ব্ৰহ্মাক কৈছে অহমেয়া তুমেয়াগ্ৰে নান্য যত সদসৎ পৰম পশ্চাদহং যদত্তস্য বশিষ্যতে সূক্ষ্মহং। এই শ্লোকৰ অসমীয়া অনুবাদ পানীজান ভাষাত সাধাৰণ লোকে বুজিব পৰাকৈ শংকৰ গুৰুজনাই আমালৈ থৈ গৈছে। অজগতৰ পূৰ্বে মই মাত জানো অকাৰ্য কাৰণৰ কিছু নাছিলে মোক মাত দেখি সৃষ্টিৰ মধ্যত অদেখা শুনা মানে মই বিচাৰত মই মাতব কেকে থাকো অন্তত অকুণ্ডল ভাঙিলে যেন শুনাছ ৰূপত। ভাগৱত শাস্ত্ৰই ঘোষণা দিছে যে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পূৰ্বত একমাত্ৰ পৰম ব্ৰহ্ম কৃষ্ণহে আছিল আৰু সৃষ্টিৰ অন্ততো একমাত্ৰ পৰম ব্ৰহ্ম কৃষ্ণহে। কিনো ধন্য ধেনু গোপী এইটো যাৰ স্তন পানে তৃপ্ত অশ্বমেধ আদি কৰি তোমাক তুহিবে কেহু নহিকে এই পৰম ব্ৰহ্ম ভগৱান কৃষ্ণ যাৰ ৰূপ গুণ যশেৰে পৰিপূৰ্ণ মহাভাগৱত শাস্ত্ৰ। ঋষিসকলৰ সিদ্ধান্ত অলং ব্ৰতৈলং তীৰ্থলং যুগৈলং মখৰ অলং জ্ঞান কথন কৰ্তব্য ভক্তিৰে মুক্তিৰা। অৰ্থাৎ ভাগৱতৰ কথা সদায় ভক্তি সহকাৰে শ্ৰৱণ কীৰ্তন কৰি সেৱা কৰা উচিত। শ্ৰৱণ কৰা মাত্ৰকে হৃদয়ত ভগৱন্ত জাগৃত হয়। পূৰ্বতে নজানেকে পৃথিৱীত শুকদেৱে কলিযুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি পিয়া আকৌ কৰ্ণ ধৰি মহা মহা ভাগ্য আছে যাৰ। নাৰদ আৰু শুকদেৱৰ নিচিনা গভীৰ চিন্তাশী সন্ন্যাসী হলেও নাৰদ আৰু শুকদেৱে ঐশ্বৰিক সাংসাৰিক লোকসকলৰ চিন্তাৰত আছিল। পিতামহ
ব্ৰহ্মাৰ মুখেদি কৃষ্ণৰ সম্পৰ্কে শুনি নাৰদে কৰা প্ৰশ্ন আৰু ব্ৰহ্মাৰ উত্তৰ শ্ৰীমন্ত শংকৰদেৱে আমাৰ দৰে দুৰ্ভগীয়া অসমীয়া ভাষাত থৈ গৈছে। যোৱাৰ পিছতে পৃথিৱীত আকুল পাতে ঠাই ল'লে তেতিয়া কৃষ্ণই বৈকুণ্ঠত চিন্তা কৰিছে। কৃষ্ণ এইবাৰ পৃথিৱীলৈ আহিল। গুৰু ৰূপে বটৰবাৰ কুকুম্বৰ ভৈয়া ঘৰত অৱতাৰ লৈ পৃথিৱীত যিমান ধৰ্ম শাস্ত্ৰ আছিল সকলো শাস্ত্ৰ চাই বুজিব পাৰিল যে একোজন ঋষিমুনিয়ে নিজৰ মত বহলা লিখাকে একোখন শাস্ত্ৰ বুলি গণ্য হ'ল। কাৰো লগত কোনো মত নিমিলে। এজনে লিখিছে যজ্ঞ গতি দিয়ে আৰু আন এজনে লিখিছে দানে গতি। কাৰো লগত কোনো মত নিমিলে। তেতিয়া কলিৰ মানৱে কেনেকৈ তৰিব তাৰ উপায় চিন্তা কৰিলে। শংকৰে সহস্ৰ নাম বৃত্তান্ত হৰি নাম বিচাৰি আনি শৰণ ভজন মন্থন কৰিলে। সেই শৰণ ভজনৰ দ্বাৰাই মানৱ সুৰক্ষিতা গুচাই ইহকাল পৰকাল দুই কালতেই সদ্গতি প্ৰদান কৰি শংকৰদেৱ বৈকুণ্ঠলৈ গ'ল। সেইজন শংকৰদেৱ আমাৰ চিৰনমস্য। আমি তেওঁক সত্যতে সেৱা কৰি থাকিব লাগে। হৰি ভক্তি প্ৰথম উপায় হ'ল শ্ৰৱণ। শ্ৰৱণ কৰোতাজনৰ হৃদয়ত কিমান যে আনন্দ অনাবিল সৃষ্টি হয় নিজকে নাজানে। যাৰ চৰণত আশ্ৰয় কৰিলে সংসাৰ মহা ভয় মনত প্ৰৱেশ নকৰি দূৰ হয়। সেই মহৎ চৰণক অভয় চৰণ বুলি কোৱা হয়। সেইবাবে ভক্তই তেনে শৰণত আশ্ৰয় পাবলৈ প্ৰাৰ্থনা জনাই পৰীক্ষিত এই হৰি কথা শ্ৰৱণতে সংসাৰৰ সমাপ্তি ঘটিছিল। তেনে শ্ৰৱণ সুখৰ পৰা খন্তেক মানুহ বঞ্চিত হোৱা ভয় কৰে। কেনেবাকৈ ভাগৱত কীৰ্তন বন্ধ কৰে বুলি পৰীক্ষিতে সুখদেৱক আৰু মুনিসকলক প্ৰাৰ্থনা জনাইছিল এই বুলি, অসুকৰ আগত পৰি হিতে দি নান্ত অবুলন্ত পুনি সুক মুনি ঈশ্বৰৰ কৃষ্ণ সেইটো অভয় চৰণ লৈলো ভদ্ৰভাৱে হেৰা তাহাতে কৰক বিপ্ৰসাদ স্বৰূপ তপক মায়া ছয় দমকু আহাকাত নকৰো ভয়। তেনে ভাগৱতৰ ঈশ্বৰৰ গুণ যশ কথা যিজনে লোকে একচিত মনে শুনিলে সেইজনৰ মনত ধৰ্ম অৰ্থ কাম মুখ্য আদিৰ লগত ৰতিপিতি কৰি তাক ভোগ কৰিবলৈ কামনা নকৰে। ভক্তি লভ্যাগত সাধু কিমন্নৰে শিষ্যতে ই সমমিতম পাতে
গন্তব্য নাম ঈশ্বৰতে সাধুৱে ভক্তি লাভ কৰিলে আৰু কি লাভ কৰিবলৈ বাকী থাকে ভক্তি লাভ কৰাটোৱে হ'ল সাধুৰ চৰম লক্ষ্য যথামিতম তৃপ্তস্য পয়সা কিং প্ৰয়োজন এবং তং কৰ্মং জ্ঞাতা যদি নাস্তি প্ৰয়োজন অৰ্থাৎ অমৃত পান কৰি যিজনে তৃপ্তি লাভ কৰিছে তেওঁ আৰু গাখীৰ খাই তৃপ্তি লাগিবৰ ইচ্ছা নাথাকে বাবে গাখীৰ খোৱাৰ প্ৰয়োজনো নাথাকে সেইদৰে চাৰ বিষ্ণু পৰম পদত ভক্তি মিলি তাৰ আৰু অন্য কোনো কামক নিষেধ কৰি ভক্তি অবিৰোধী কৰ্মও কৰিব নালাগে অৰ্থাৎ কৰাৰ প্ৰয়োজনো নাথাকে ঈশ্বৰৰ ভক্তি এনে মহিমা সংসাৰ বিষয় বাসনাত আকাংক্ষা চিন্তা জড়িত কৰি ৰাখে সেই চিন্তাবিলাক বিশেষকৈ ছয়টা গতিৰে উদ্ভাৱন হৈ মানৱ মনক তলাই লৈ ফুৰে এই ছয়মি ক্ৰোধ মোহ ক্ষুধা তৃষ্ণা ভয় আৰু আলস্য এই ছয়টা ভাৱ ইয়াৰ প্ৰভাৱত আশ্ৰয় মন চিত কলুষিত হোৱা নিৰ্মল জ্ঞানৰ পোহৰত ঢাক খাই থাকে কিন্তু ঈশ্বৰমুখী হোৱাৰো মূৰত কথা চলনে শ্ৰৱণ কলো নহয় যাহাৰ নামত মাত্ৰ একবাৰ শ্ৰৱণত অধমস্থান অপেনিটো শৰীৰকলে সমস্ত পাপত হন্তে ঘূৰে নহা পবিত্ৰ নিশ্চয় কুৰুক্ষেত্ৰে মাজে পাৰ জানিয়া মহন্ত পদে অপূবে পঢ়ি আচাবি ভগৱন্ত মাধৱ চৰিত্ৰ অমৃত কথা সংসাৰত কথা শুনা আৰু শুনোৱা এই দুয়োটাকে শাস্ত্ৰই সাধু দিছে কথা যেতিয়া নুশুনোতাজনৰ মন খুব শান্ত কৰে আৰু যিজনে শুনাই সেইজনো মনৰ দাতাংশ গুৰু বুলি কোৱা হয় কৃষ্ণৰ কথা শ্ৰৱণত যাৱত নকৰে ৰাতি ভকতি কুমাৰে মাটিৰে ধ্বজ টেকেলি বনাই ৰ'দত দি পুৱা পাত্ৰত ভৰালে যেনেকৈ চলি যায় ঠিক তেনেকৈ তোমালোকৰ ঈশ্বৰৰ ধৰ্ম বুলি ধৰ্ম কৰে ঈশ্বৰৰ কৰ্ম বুলি কৰ্ম কৰে ধৰ্ম কৰ্ম দুয়োটাৰ ফল বিনষ্ট এতিয়া মূল বস্তু হ'ল কৰম অৰ্থে আত্মা বা দেশ অৰ্থে জ্ঞান বা মনোজ্ঞ অৰ্থে দেশ বা চৈতন্য অৰ্থাৎ দেহমত চৈতন্য আপোনালৈ মালিককৈ কৰাই হ'ল কৰম কৰম বস্তুৰ আশ্ৰয় নিজে নজনা কামটো জনা গুণৰ পৰা তেতিয়াহে জানিব পাৰি সেই নিজৰে গুৰু গুৰু শব্দে অন্ধকাৰ ৰূপ শব্দে পোহৰ অন্ধকাৰ অৰ্থে অজ্ঞান জ্ঞান অৰ্থে পোহৰ অন্ধকাৰ অজ্ঞান দূৰ কৰি যিজনে জ্ঞান পোহৰ দিব পাৰে সেইজনে গুৰু
কথা যাৰ ফলে জাতিজনক টিকট নোহোৱাকৈ নিব পাৰে কিন্তু নিয়া নাই জাতিজনে টিকটটো আমাৰ পাছত যাৰ ফলে এটা চিট কৰিবলৈ দিলে আৰু জাতিজন য'ত যাম বুলি কৈছিল ত'ত নমাই দিলে তদ্ৰুপ তেনেকৈ গুৰু মাষ্টৰ ওচৰত টিকট নললে কৃষ্ণলেখাৰে তাক নিকুতি নিদিয়ে গুৰু মাষ্টৰ ওচৰত নামটো লগালেও সহজে মান নহয় আকৌ আমি সাধু সংগৰ ছাত্ৰজনক চাবজেক্ট পঢ়িব লাগিব শুনিব লাগিব যেনে কীৰ্তন দশম ঘোষা গীতা ভাগৱত সাধু সংগ অনুসৰণ কৰি শ্ৰৱণ কীৰ্তন কৰা পৰিমলা পাখণ্ড আছে আমাৰ শৰীৰত 12টা গুণ আছে যেনে কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য দম্ভ দেহ অহংকাৰ সুখ সাত্বিক পাখণ্ড আছে এই 12টা গুণ যিটো শৰীৰত আছে সেইটো পাপত আত্মা সেই আত্মাই ঈশ্বৰক লগ নাপায় এই 12টা গুণ যিটো আত্মাত নাই সেইটো পুণ্য আত্মা সেই আত্মাইহে ঈশ্বৰক লগ পায় এইখিনি কৰিবলৈ বাহিৰৰ অগ্নিৰ প্ৰয়োজন নাই যেনেকৈ আমি কিছুমান কেঁচা খাদ্য খাওঁ যেনে অমিতা তিয়ঁহ বাঙি এইখিনি কথাখিনিয়ে গ্ৰহণ কৰে ঠিক তেনেকৈ সাধু সংগলৈ কৃষ্ণ গুঞ্জ শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে ভক্তি জ্ঞান উদয় হ'ব এই ভক্তি জ্ঞান অগ্নিয়ে ভক্ত কৰিব আমি যেনেকৈ আম বা কঁঠালৰ পুলি এটা ৰুওঁ প্ৰথমে গৰু ছাগলী মুখৰ পৰা বচাই ৰাখিবৰ কাৰণে বগৰীৰ জেং পুলি কাটি বৰকে আগুৰি ৰাখিব লাগে নহয় জানো বাপসকল আৰু আইসকল যেতিয়া গছৰ পুলিটো ডাঙৰ হ'ব সেইডাল গছতে গৰু বা ছাগলী বান্ধিলে গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে জাকবুলের শ্রেষ্ঠ ধর্ম অশ্রীমন্ত শঙ্কর ঠাকুর অরিলা দেপত সত্য চেতা জাকৰ কলি এই চাৰি যুগৰ ভিতৰত কলি যুগটো শ্ৰেষ্ঠ বুলি কোৱা হৈছে কিয়নো শংকৰে জাতি বৰ্ণ